ব্ৰকুৰ ত্ৰিলোচনৰ মাজেৰে বৈ যোৱা খৰখৰী নদীলৈ অশনি সংকেত অগণন সৰু বৰ থলুৱা মাছৰ অস্বাভাৱিক মৃত্যু বকুৰ খোলা ত্ৰিলোচন আদি স্থানত মাছ মৰি উপঙিছে এতিয়া জলাশয়ত পুঠি খলিহনা দৰিকণা বৰালি আদি থলুৱা মাছৰ অস্বাভাৱিক মৃত্যু ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ দূষিত পানী এৰাৰ বাবে এই অঘটনৰ অভিযোগ ব্ৰহ্মপুত্ৰ বায়'কেম প্ৰাইভেট লিমিটেড কোম্পানীৰ নিষ্কাশিত দূষিত পানী খৰখৰী নৈ বুকুত এৰাৰ অভিযোগ পূৰ্বেও বহুবাৰ সংঘটিত হৈছে এনেধৰণৰ ঘটনা কাণসাৰ নাই সংশ্লিষ্ট বিভাগৰ কেৰেপ নকৰে ব্ৰহ্মপুত্ৰ বায়'কেম প্ৰাইভেট লিমিটেড কোম্পানীয়ে ঘটনাক লৈ প্ৰতিক্ৰিয়া নৈপৰীয়া ৰাইজৰ মজার আছে মোটর জায়গা দিছে তো শতাবরীত মাঝে মাঝে এই মাসে আপনার হয় এই সপ্তাহ 2 দিন 3 দিন মধ্যে 15 দিন এক মাহ হয় এরি যায় মাছ সব করবো আহে না জানো আর ভাই ওঠে যে মরি যায় আমি হেঁটে ধরে আর কিমান দিন ধৰি এনা হৈ আছে এই কোম্পানিটো দেওয়ার পিছৰ পৰাই দিয়ক সাথে কোম্পানি দিছে তারে 6 মাহ পিছৰ পৰাই এনেকুৱা হৈছে আৰম্ভ দুই খালটোত মাছ নাথাকে মানে সিহঁতে এৰি দিলে মাছ মৰি যায় কালি এৰি দিছে নে পৰদিন এৰি দিছে সব মাছ মৰি আছে আপোনালোকে মাছবিলাক ধৰিল কিছুমান খাওয়ার কারণে অলপ চলপ ধরা যায় আর কি দুৰ্গন্ধ গন্ধ এটা ওলাইছে ওই পানির কারণে ছানা লাগে পানির ছানা বেয়া কলায় নদীটোৰ নাম কি এইটো এটা খড়খড়ি নদী বুলি কয় যাতে ওতে ফাট দিছে